মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আমি যেহেতু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো আৰু ইতিমধ্যে আমি চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ গণিত, অসমীয়া, ইংৰাজী, সাধাৰণ জ্ঞানকে আদি কৰি পেলাই বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চাব বিচাৰা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংকসমূহ দিয়া আছে। লিংকসমূহত ক্লিক কৰি পেলাই চাই ল'ব পাৰিবা। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ পৰিৱেশ বিষয়টোৰ পাঠ নম্বৰ 6, বায়ু আৰু আমাৰ চৌপাশ। এই পাঠটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবিলাক প্ৰশ্ন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা। মই ধুনীয়াকৈ তোমালোকক সকলো কথা বুজাই মেলি দিম। চ' তোমালোকে জাষ্ট মনোযোগেৰে চাবা, সকলো কথা ধুনীয়াকৈ বুজিব পাৰিবা। চ' আমি আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। ইয়াতে কৈছে কি চোৱা, প্ৰথম প্ৰশ্ন তোমালোকে দেখিবলৈ পাইছা, কৈছে যে বায়ু এবিধ মিশ্ৰ পদাৰ্থ, গোটা মিশ্ৰ পদাৰ্থ, এবিধ শুকান পদাৰ্থ, এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। চ' কি হয়, বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। বায়ু এবিধ মিশ্ৰ পদাৰ্থটো হয়, কিন্তু কি গেছীয় মিশ্ৰ পদাৰ্থ, এইটো তোমালোকে মনত ৰাখিবা, গেছীয় হয়। বায়ু গেছ নহয় জানো? হয়। চ' নেক্সট, প্ৰাণীসমূহে উশাহত কি গেছ গ্ৰহণ কৰে? প্ৰাণীসমূহে উশাহত, অৰ্থাৎ তোমালোকে যেতিয়া উশাহ লোৱা, তোমালোকে যেতিয়া উশাহটো টানা নহয়, সেই টানোতে কি গেছ তোমাৰ শৰীৰৰ ভিতৰত সোমাই যায়? তাত অক্সিজেন গেছ। ঠিক আছে, অক্সিজেন গেছ মানে তাত বায়ুটোতো ঢেৰ গেছ সোমাই যাব পাৰে, কিন্তু আমাৰ শৰীৰত আমি উশাহত অক্সিজেন গেছ লওঁ। ঠিক আছে, অক্সিজেন গেছ লওঁ, তোমালোকে মনত ৰাখিবা। অক্সিজেন গেছক অম্লজান বুলিও কোৱা হয়, তোমালোকে মনত ৰাখিবা। অ'কে, চ' নেক্সট কৈছে যে জুই জ্বলাত সহায় কৰা গেছবিধ কি? এইটো হৈছে অক্সিজেনেই। অক্সিজেন গেছেই জুই জ্বলাত সহায় কৰে। নেক্সট আহিলে, পশ্চিমৰ পৰা পূবলৈ বলা বতাহক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে পছুৱা বতাহ। পশ্চিমৰ পৰা পূবলৈ কি বতাহ বোলে? পছুৱা বতাহ। তাৰপিছতে চোৱা, কৈছে যে প্ৰাণীসমূহে নিশাহত কি গেছ এৰি দিয়ে? অৰ্থাৎ আমি যেতিয়া উশাহত অক্সিজেন গেছ লওঁ, আমি এৰি দিওঁতে কি গেছ এৰি দিওঁ? এৰি দিওঁতে আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। ঠিক আছে, কি গেছ এৰি দিওঁ? কাৰ্বন ডাই অক্সাইড গেছ আমি এৰি দিওঁ। এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছতে চোৱা, কৈছে যে সাগৰৰ তললৈ দুবাৰুৱে চিলিণ্ডাৰত কঢ়িয়াই লৈ যোৱা গেছবিধ কি? চ' সাগৰৰ তলত দুবাৰুৱে কি গেছ লৈ যায়? দুবাৰু মানে কি? যি নদীত যে ডুব মাৰে। ঠিক আছে, চ' ডুব মাৰিবলৈ যাওঁতে বহুত দেৰি উশাহ নিশাহ নোলোৱাকৈ থাকিব নোৱাৰে, সেইকাৰণে সেই চিলিণ্ডাৰটোত কি লৈ যায়? গেছ লৈ যায়। কি গেছ? অক্সিজেন গেছ লৈ যায়। ঠিক আছে, তোমালোকে মনত ৰাখিবা, সাগৰৰ তললৈ দুবাৰুৱে চিলিণ্ডাৰত কি লৈ যায়? গেছ লৈ যায়। আনকি হিমালয়ৰ ওপৰলৈ যদি কোনোবা উঠিবলৈ চেষ্টা কৰে, তেওঁলোকেও চিলিণ্ডাৰত অক্সিজেন গেছ লৈ যায়। অ'কে, চ' নেক্সট, উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা গেছবিধ কি হয়? এইটো হৈছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড। উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। তাৰপিছত আহিলে, চিগাৰেটৰ ধোঁৱাৰ বাবে তলৰ কোনবিধ ৰোগ হ'ব পাৰে? চ' চিগাৰেটৰ ধোঁৱাৰ পৰা কেঞ্চাৰ ৰোগ হ'ব পাৰে। কেঞ্চাৰ ৰোগ তোমালোকে গম পোৱাই নহয়, বহুত মাৰাত্মক ৰোগ হয়। গতিকে চিগাৰেটৰ ধোঁৱাৰ পৰা এই ৰোগ হ'ব পাৰে। সেইকাৰণে চিগাৰেট তোমালোকে কোনোবা যদি খাই, ওচৰত নাথাকিবা দেই। অ'কে, নেক্সট চোৱা, কোন প্ৰকাৰৰ প্ৰদূষণৰ বাবে হাঁপানি ৰোগৰ সৃষ্টি হয়? হাঁপানি ৰোগ মানে হৈছে উশাহ নিশাহ লোৱাত অসুবিধা পোৱা। সেই ৰোগটোক হাঁপানি ৰোগ বুলি কয়। এইটো কিহৰ কাৰণে হয়? বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ কাৰণে হাঁপানি ৰোগৰ সৃষ্টি হয়। ঠিক আছে, চ' নেক্সট আহিলে কৈছে পৃথিৱীত গছৰ সংখ্যা কমি যোৱাৰ লগে লগে কোনবিধ গেছ কমি যোৱাৰ সম্ভাৱনা আছে? যিহেতু গছে কি কৰে? অক্সিজেন গেছ এৰি দিয়ে, আমালৈ এৰি দিয়ে, প্ৰাণীলৈ এৰি দিয়ে। গতিকে যেতিয়া গছ কমি যাব, কি গেছ কমিব? তেতিয়াহ'লে অক্সিজেন গেছ কমি কমি যাব। সেইকাৰণে আমি গছ গছনি কাটিব লাগে নে নালাগে? কাৰণ অক্সিজেন গেছ কোনে দিয়ে আমাক? গছ গছনিয়ে দিয়ে। গতিকে গছ গছনিয়ে যদি আমি কাটি শেষ কৰি দিওঁ, অক্সিজেন কোনে দিব? আৰু অক্সিজেন যদি নাথাকে, আমি তেতিয়াহ'লে কি কৰিব লাগিব? লাষ্টত মৰিবগে লাগিব। ঠিক আছে, চ' সেইকাৰণে আমি গছ গছনি যধে মধে কাটিব নালাগে। নেক্সট, কাৰ্বন ডাই অক্সাইড গেছ কি কামত ব্যৱহাৰ কৰা হয়?
কাৰ্বন ডাই অক্সাইড গেছ জুই নুমুৱা কামত ব্যৱহাৰ কৰা হয় ঠিক আছে কেতিয়াবা যদি কিবা কাৰণত যদি বহুত ডাঙৰকে যদি জুই চুই জ্বলে ঠিক আছে তেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ দ্বাৰা এটো নুমুৱাব পাৰি বা নুমুৱা হয় ওকে সো নেক্সট আহিলে ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈ কোনবিধ গেছ ব্যৱহাৰ কৰা হয় সো ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈ নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয় তাৰপিছত চোৱা তলৰ কোনবিধ কাম কৰিলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায় ঠিক আছে আমি কি কৰিলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায় এটো হৈছে খৰি বা জাবৰ জোথৰ গছৰ পাত আদি যদি পুৰু খৰি জাবৰ জোথৰ গছৰ পাত আদি যদি আমি পুৰি পেলাও তেতিয়া হলে কি হৈ যায় বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় তাৰ পিছতে কৈছে যে তলৰ কোনটো কামৰ দ্বাৰা বায়ু প্ৰদূষিত হয় ঠিক আছে বায়ু প্ৰদূষিত মানে কি বায়ু আসলে ব্যৱহাৰৰ উপযোগী নহয় ঠিক আছে সো কি কামৰ কাৰণে হয় আতচবাজি যদি জ্বলায় ঠিক আছে যেনে আতচবাজি মানে কি ফটকা আমি ফুটাও না দেৱালীত এই দেৱালীত আমি আনন্দতে ফটকা বহুত ফুটাই দিও কিন্তু তাৰ ফলত কি হয় আমাৰ বায়ুমণ্ডল দূষিত হয় আৰু যেতিয়া বায়ুমণ্ডল দূষিত হয় আমি সেই বায়ু লব নোৱাৰো অৰ্থাৎ এই বায়ু যদি আমি লওঁ আমাৰ অপকাৰ হয় গতিকে আমি এনেই ফটকা ঢেৰ ফুটাই পেলাই কি কৰিলো টকা পইচাও বৰবাদ কৰিলো লগতে আমাৰ সম্পদ বায়ুমণ্ডলকো নষ্ট কৰিলো গতিকে এটো ইমান তোমালোকে কৰিব নালাগে আতচবাজি ফুটাব নালাগে ঠিক আছে সো দেৱালীত তোমালোকে চাকি টাকি জ্বলালে হ'ল আৰু ফটকা যদি ফুটোৱা এটা দুটা জাস্ট ফুটালে হ'ল আৰু হা গতিকে হ'ব সো নেক্সট কৈছে ৰাসায়নিক কীটনাশকৰ সলনি কি ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি গতিকে ৰাসায়নিক কীটনাশকৰ সলনি আমি কি কৰিব লাগিব আমি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তেতিয়া কি হ'ব বায়ুমণ্ডলৰ পৰা বায়ুমণ্ডল মানে প্ৰদূষণৰ পৰা আমি হাত সাৰিব পাৰিম সো নেক্সট আহিলে কৈছে যে জাবৰৰ ধোঁৱা আৰু দুৰ্গন্ধ ৰোধ কৰিবলৈ কি ব্যৱস্থা হাতত লোৱা উচিত ইয়াৰ উত্তৰটো হৈছে সহজে পচি যোৱা বস্তুবোৰ পচন সাৰৰ গাঁতত পুতি থব লাগে তেতিয়া কি হ'ব দুৰ্গন্ধ ৰোধ কৰিব পাৰি ঠিক আছে নেক্সট আহিলে চোৱা কৈছে যে কম দূৰত্বৰ ঠাইলৈ যাবৰ বাবে কোনবিধ পৰিবহন ব্যৱস্থা আৰু কথা বিবেচনা কৰিব লাগে সো কম দূৰত্ব যদি যাব লাগে তেতিয়া হলে তুমি খোজকাঢ়ি বা সাইকেল চলাই গলে হ'ল গতিকে উত্তৰটো কি হ'ল খোজকাঢ়ি অথবা সাইকেল চলাই যাব লাগে কম দূৰত্ব যদি হয় ঠিক আছে সো নেক্সট আহিলে কৈছে যে পানীত থকা প্ৰাণীসমূহে অক্সিজেন ক'ৰ পৰা পায় সো পানীত থকা প্ৰাণীবিলাকে অক্সিজেন পানীৰ পৰাই পায় কাৰণ পানীত অক্সিজেন থাকেই নহয় সেইকাৰণে পানীৰ পৰাই অক্সিজেন পায় ওকে